Glory Krishna Madhava. Eram Narada Bodati Dharma Mokhamati Unapase Jeno আপনার গৃহে এই সময়ত দৈত্য শ্রীমন্ত ভঙ্কর হরি ভকতর জানা যেন কল্পতরু তাহান তো বিনাই নাই 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 আমার পরম গুরু তাহান তো বিনাই নাই 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 আমার পরম গুরু নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায়
अज्ञा समुतिजो नरः परम प्रापुर्नति पदकल्पितं सनातनं सदानन्दोपस्मयो हृदि यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वर परमं कृष्ण सच्चिदानन्द विग्रह अनादि आदि गोविन्दं सर्वकारणं कारणं कृष्ण प्रियोतमं स्वप्नो शंकरो परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः। मोकं करति वाचलं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। नमो समस्त भूतानामादि भूताय भूभृते अनेक रूप रूपाय प्रभु विष्णुवे नमो नमः। जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथ्वीतय तरी कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा हर नपावंत जारो यादि अंत हेनय शंकर तुमी अनाथ नाथ प्रणाम प्रभु सर नगथया माथ सद्मरूपे आही तुमी नर रूप धरी तारिला हन्तक प्रभु पाखंड संघरी तारिला हन्तक प्रभु पाखंड संघरी। अनंत कोटि ब्रह्मांड परम अध्यक्ष अखिल देवात्मा परमात्मा स्वरूप अनंत कोटि ब्रह्मांड परम अधिकारी अनंत कोटि ब्रह्मांड परम नायक जोगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपीवल्लभ गोपीनाथ जोगेश्वर महेश्वर परमात्मा भगवान कृष्ण अभय शरण कमल सर्वप्रथम कोटि कोटि बार भक्तिपूर्ण जन्म कृष्ण जी महामती गुरुजना हरिभक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेन श्री गुरुर श्री स्वर्ण लक्ष लक्ष हजार हजार कोटि बार भक्तिपूर्ण आयोजन आज श्रीमंत शंकरदेव संघ धनसिरी जिला शाखा मणिकांचन प्राथमिक शाखा आज भाइमभाग भक्ति प्रसादर जी पवित्र अन्यान जोगेदी भागवतर पाठ व्याख्या अनुष्ठान समस्त उद्योक्ता मंडली समस्त कर्मकर्ता एकत्रित हो संकल्प जोगेदी आज जन्म जयंती द्वितीय वार्षिक हिसाब से आज पवित्र गुरुगृह तेरामस्त संकल्पर आयोजन करिছে। आमी उद्योक्ता मंडली श्री शरण कोटि कोटि बार भक्तिपूर्ण सेवा जनाइছো। लगते आमार पंचधार
দুলাল ভুৱন বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। তেখেতৰ আতিথ্যত সংকল্পৰ যোগেদি আপোনালোক মহামহন্ত আহি এই পবিত্ৰ ভূমি আপোনালোকৰ পদধূলাই আচকিত হৈছে, পবিত্ৰ হৈছে আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আপোনালোক বিদুৰ উদ্ধৱ সন্ত মহন্ত সমস্ত ভক্তবৃন্দ এই পবিত্ৰ স্থানত আহি কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে আহিছে আৰু আসন অলংকৃত কৰি আসনৰ বস্ত্ৰ বৃদ্ধি কৰি আছে। আমি এই আসনৰ পৰাই আপোনালোক মহামহন্তৰ শ্ৰীচৰণ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপীশ্বৰ ভক্তি মাতৃ আই সমস্ত যথেষ্ট সংখ্যক এই পবিত্ৰ ভূমিত গুৰুগৃহত আহি উপবিষ্ট হৈছে। আমি সমস্ত ভক্তি মাতৃ আই সমস্ত চৰণতে আমাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে দেহৰ ভৱিষ্যৎস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ কৰ্তৃক শিশুসকলকো আমি আন্তৰিক সেৱা জনোৱা হৈছে আৰু পাঠৰ আসন অলংকৃত কৰা আপোনালোকক উকিল বন্ধুৱে কৃষ্ণ কথা অমৃত সমান পান কৰাই আমাৰ পৰম শ্ৰদ্ধাৰ সত্যাবাপ আৰু আমাৰ কথাই আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। বাপাই সমস্ত আপোনালোক মহামহন্তই ভাগৱত ধৰ্মৰ কথা জানে, তাতি বাপে আৰু বেলেগকৈ আহি আপোনালোকক ভাগৱতৰ কথা কি ক'ম। এবাৰ চাৰিসিদ্ধ নাৰদে চাৰিসিদ্ধক লগ পাইছিলে সনত সনাতন সদানন্দ আৰু সনত কুমাৰক। নাৰদে এটা প্ৰশ্ন কৰিছিল যে সেই চাৰিসিদ্ধ আপোনালোক মহাভাগৱত গোটেই পৃথিৱী গোটেই ব্ৰহ্মাণ্ড বিশ্ব ব্ৰহ্মাণ্ডত আপোনালোক মহাভাগৱত প্ৰচাৰ কৰি ফুৰে, আপোনালোক কওকচোন বোলে ভাগৱত ধৰ্ম মানেনো কি প্ৰশ্ন কৰিছে। তেতিয়া নাৰদক উত্তৰত চাৰিসিদ্ধই কৈছে, গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। গতিকে আপোনালোক মহামহন্ত সকলোৱে ভাগৱত ধৰ্মৰ কথা জানে বোলে, ৰাতি বাপে আৰু আপোনালোকক কি ভাগৱতৰ কথা ক'ব। ঔ হৰি বোলে মতি অনুসাৰে যিমান পাৰোঁ পখানুৰূপে পক্ষী বুজিব পাৰে। ঈশ্বৰ কৃষ্ণৰ কথা মহিমা কয়, ঈশ্বৰ কৃষ্ণৰ মহিমাৰ কথাবিলাক কোনো কৈ শেষ কৰিব নোৱাৰে। এবাৰ কি হ'ল, একাদশ খণ্ডত আছে 9জন সিদ্ধৰ ভিতৰত দুৰ্মিল সিদ্ধক নিমি ৰজাই এটা প্ৰশ্ন কৰিছিল যে ভগৱন্ত কৃষ্ণৰ জন্মলীলা ৰহস্যৰ কথা কোনোবাই কৈ শেষ কৰিব পাৰে নেকি প্ৰশ্ন কৰিছিল। তেতিয়া দুৰ্মিল সিদ্ধই কৈছে, এইৰাম দুৰ্মিলৱদতী ৰাজা শুনা নিমিৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত, শতকোটি জন্মে কোনে কহি পাৱে অন্ত, সহস্ৰ বদনে যদি কহন্ত অনন্তে। ঈশ্বৰ কৃষ্ণৰ জন্ম লীলা ৰহস্যৰ কথা হাজাৰটা মুখত হাজাৰ হাজাৰ বাৰ যদি বোলে নিজেই ভগৱান কৃষ্ণ অনন্ত চক্ৰ যদি কৈ থাকে, তেতিয়া বোলে ঈশ্বৰৰ কথা অনাদি কাললৈকে কৈ থাকিলেও ঈশ্বৰ কৃষ্ণৰ জন্মলীলা ৰহস্য কৈ শেষ কৰিব নোৱাৰে। ব্ৰহ্মাই বোলে 4খন মুখেৰে নিৰন্তৰে বোলে কৃষ্ণ কথা যদি কৈ থাকে, নিৰন্তৰ অনাদি কাললৈকে, তথাপিও বোলে ভগৱন্তৰ জন্মলীলা ৰহস্য কথা কৈ শেষ কৰিব নোৱাৰে। তেনেহ'লে তাতি বাপ, আমাৰ গোপাদাস বাপ, অমূল্য বাপ, আমাৰ লহিম বাপে কিমাননো আপোনাৰ এখন মুখেৰে কৃষ্ণ কথা ক'ব। ঔ হৰি ঔ ৰাম, হয়নে বাৰু? মতি অনুসাৰে যিমান যোনে ঢুকি পায় কৃষ্ণ কথা কয় আৰু উপায়টো নাই। গতিকে ঈশ্বৰ কৃষ্ণৰ কৃপাতহে কৃষ্ণৰ জনা হয় আৰু কৃষ্ণক জানিব পৰা যায়। আৰু কৃষ্ণ কৃপা নহ'লে বোলে কাৰ্য সাধন নহয় বুলি কৈছে 2য় স্কন্ধ ভাগৱতত। এই নাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য
আদি ভাগৱতান কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠান পাতিব ইয়াত বোলে কৃষ্ণ কৃপা আছে সেইকাৰণে আপোনালোক মহামহন্ত গোটেই অসমৰে শদিয়াৰ পৰা ধুবুৰীলৈকে আহি উপস্থিত হৈছে আপোনালোকৰ প্ৰতিও কৃষ্ণ কৃপা আছে আৰু আমাৰ প্ৰতিও কৃষ্ণ কৃপা আছে বুলি আমি আজি এই অনুষ্ঠানটোত আহিবলৈ সুবিধা পালোঁ হয়নে বাৰু কৃষ্ণ কৃপা নহ'লেতো আমি এই অনুষ্ঠানটোত আহিব নোৱাৰিলোহেঁতেন যদি আমি এই অনুষ্ঠানটোত অভিমান কৰি পাতিলোহেঁতেন অহংকাৰ কৰি পাতিলোহেঁতেন কৃষ্ণ কি কৰিলেহেঁতেন বোলে ৰাতিপুৱাৰ পৰা দবা পিটা বৰষুণ দি দিলেহেঁতেন আৰু ইয়াত এজনো ভক্ত নাথাকিলেহেঁতেন হৰি গতিকে এইটো আজি অনুকূল প্ৰতিকূল সুন্দৰ এটা বতৰ হয়নে বাৰু আৰু এই সন্ত মহন্তৰ আগমন এইটো শুভ লক্ষণ আমাৰ মহেশ মহন্ত প্ৰভু জনাও আছে আমি দেখা নাই বাৰু ওচৰে পাজৰে আছে কৃষ্ণ আন্তৰিক সেৱা জনাইছোঁ প্ৰতিবাৰ সেৱা জনাইছোঁ গতিকে এই মহন্তৰ সং ভকতৰ সংটো দুৰ্লভ বুলি কৈছে এনেতো মনুষ্য জন্মটো দুৰ্লভ কৈছে কিন্তু তাতোতকৈ দুৰ্লভ হৈছে ভকতৰ সং আৰু ভকতৰ সঙতেহে ভকতি হয় এই কথাটো ভাগৱতত বৈকুণ্ঠ প্ৰয়াণৰ সময়ত কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তিত কৈছে এই ৰাম মাধৱে বুলন্ত পক্ষী শুনা পৰিছে পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মুক কৰিতে ভকতি নৰবয় নৰ যেবে সন্তৰ সংগতি কৰ্ণতক সন্ত কথা কৃষ্ণ গুইপ কৰি নাহিকে উপায় হবি ভুভঙ্গ কৰি সাধু সংগে অনেক পাইলেক মূৰ গতি তেওঁ লেখা ভক্তিকাৰক শুনিও সম্পদ আৰু এই ভকতৰ সময়তেহে ভকতি হয় বুলি কৈছে সেইকাৰণে তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় প্ৰথমটোৱে হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ এক আৰু দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় পুত্ৰ মানে শব্দৰ অৰ্থ হৈছে উভয় লিংগ ছোৱালীজনীকো বুজাইছে আৰু ল'ৰাটো বুজাইছে আচলতে পৌত্ৰ মহাপুণ্যৰ ফলত সুপুত্ৰ পায় দুই আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায় এগৰাকী ধৰ্মপৰায়ণী ভক্তিপৰায়ণী পত্নী পাবলৈ হ'লেও মহাপুণ্য লাগে প্ৰথম কিন্তু সাধু হয় আৰু কৃষ্ণই এইটো ৰহস্য ভক্তিত কৈছে উদ্ধৱক আৰু ভগৱন্ত কৃষ্ণই কৈছে যে ভকতৰ সময়ত তুমি মোক লাভ কৰিব পাৰিবা উদ্ধৱক প্ৰমাণ সহকাৰে লিখিতভাৱে এই তত্ত্বটো কৈছে লিখিতভাৱে দিছে যে সাধু সংগত মূল কথা শুনি কৃষ্ণৰ জন্মলীলা ৰহস্য একান্তভাৱে সাৱধানে ভগৱন্তৰ কথা শুনি কোনসকল ভকতে মোক লাভ কৰিছে তাৰ তালিকা এখন দি দিছে তালিকা মানে এটা লিষ্ট দি দিছে কি বুলি কৈছে এই ৰাম সাধু সংগে অনেক পাইলে মূৰ গতি দেউ লেখা সখিতাৰ শুনিও প্ৰতি যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষী পাল পাল স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল তাতোপৰি অনেক অধিক পাপমতি ভকতৰ সংগত পাইলে কমৰমতি হয়নে বাৰু গতিকে ভকতৰ সংগতে ঈশ্বৰ কৃষ্ণৰ জন্মলীলাৰ ৰহস্যবিলাক শ্ৰৱণ আৰু কীৰ্তনটোৱে হৈছে মহাধৰ্ম এইটোৱে কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ বুলি কৈছে গীতাটো কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন শ্ৰৱণ কীৰ্তনৰ বাহিৰে আৰু উত্তম ভক্তি নাই 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 মূৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি দেখ অবিশ্ৰাম অৰ্জুনক কৈছে তত্ত্বটো পাৰমাৰ্থিক তত্ত্ব কি বুলি কৈছে মূৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি
বেক অবিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে ৰতি আকেহে বুলয় সখী উত্তম ভকতি উত্তমৰ উত্তম ভকতি শ্ৰৱণাকৃত সেইকাৰণে ভকতসকলে যিসকল ৰসত চতুৰ সেইসকলে খেদি কৰি আহে খেদি কৰি ঈশ্বৰৰ কথা শুনিবলৈ আহে খেদি কৰি দৈতে দৈতে দেই আৰু ভাগৱতক কথন আৰু মথন কৰে ইহাকে মথিৰে আৰু কথন মথন কৰিলে কি হয় ভাগৱতৰ পৰা নৱ নৱ ৰসত উৎপন্ন হয় সদায় নতুন মানে আমাৰ সদায় নৱ ৰসত উৎপন্ন হয় সেইকাৰণে ভকত ভুমুৰাই এই মহাভাগৱতকে কথন আৰু মথন কৰি থাকে সদায় নতুন ৰস 5200 বছৰৰ পূৰ্বে এই ভাগৱত পৃথিৱীত আহিছে শুকগুৰুৱে কলিযুগত আপোনাৰ মহামহন্তৰ কাৰণে এই মহাভাগৱত যাৰ যাৰ নেকি মহাভাগ্য আছে বোলে অকল ভাগ্যৰ কথা নহয় মহাভাগ্য যাৰ যাৰ মহাভাগ্য আছে সেইসকলে ভাগৱতৰ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পায় প্ৰথম স্কন্ধতে এইটো ঘোষণা কৰিছে কি বুলি কৈছে অপূৰ্বতে নজানে দেৱ ও পৃথিৱীত ভূপদেৱ অকলি যুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি মহাভাগ্য আছে যাৰ নেকি মহাভাগ্য আছে দেই বাবাই শুনিছে বোলে অকল ভাগ্য থাকিলে বোলে 10 লাখ টকা লটাৰী লাগি যাব পাৰে ভাগ্য আছে পাইব বুজি পাইছেনে বোলে ভাগ্য আছে মানে 2 লাখ টকাৰ বোলে 2 মহল বিল্ডিং হৈ গ'ল RCC ঘৰ এটা অট্টালিকা হৈ গ'ল ভাগ্য আছে তাৰ চাকৰি এটাও হৈ গ'ল ভাল কিন্তু মহাভাগ্য যাৰ আছে সেইসকলে ঈশ্বৰৰ কথা বা মহাভাগৱতৰ কথা শুনিব সুবিধা পাব সেইকাৰণে কৈছে ভাগৱতৰ একাদশ স্কন্ধত বোলে জন্মান্তৰে ভাবেত পুণ্যম তদা ভাগৱত লভে জন্মান্তৰে ভাবেত পুণ্যম তদা ভাগৱত লভে জন্মে জন্মান্তৰ যাৰ পুণ্য আছে বোলে এটা জন্মৰ পুণ্য নহয় বোলে দুটা জন্মৰ পুণ্য নেকি বোলে দুটা জন্ম এটা জন্মৰ কথা নাই বোলে জন্মে জন্মান্তৰ যাৰ পুণ্য আছে সেয়া বোলে ঈশ্বৰৰ কথা শুনিব কৃষ্ণ গতিকে আমি সপ্তম স্কন্ধ ভাগৱতৰ আমি সোমাই যাওঁ বাবাই সমস্ত ইয়াৰ আগে আগে গুৰুজনাৰ কৃপাত আপুনি মই এই পবিত্ৰ স্থানত আজি এই নাম ধৰ্ম একশৰণ হৰিনাম ধৰ্মটো পাইছোঁ সকলোৱে একেলগে এই পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আমি সকলোৱে এভাগি সম্বৰ্ধনা জনাম সকলোৱে উচ্চ কণ্ঠেৰে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ গুৰুৰ নাম লওক গুৰুৰ নাম আৰু কৃষ্ণৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে কোনোবা যদি আপোনাক ৰাস্তা ঘাটে পায় কৃষ্ণ বাপ বুলি কয় আপুনি আকৌ স্পেচিয়েল ড্ৰেছত যদি বহি আছে এনেকৈ নক'ব বোলে কৃষ্ণ বাপ যদি কৈছে তেখেতে আপুনি 10 গুণ ওপৰত পাৰিলে জোৰকে কৃষ্ণ ক'ব কৃষ্ণ বাপ বুলি কয় চৈত্য থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগক কৰে তেখনে পবিত্ৰ গতিকে লাজ এৰি গাঁৱৰ গীত ভাগৱতত আছে এইটো প্ৰেম ভক্তি গোপীসকলক কৈছে ये प्रेम भगवतीर सिंह हुने उधव घरी घरी बुलंदे लोटक जार श्रवे अमुर कथा शुनते हरिर रोमांसित जाना तार परम पवित्र भयदासित प्रेमेद्र भैसित याति गद गद बाणी कतु हाथय कतु कांदय मुख प्रिय मानी लाजयेरी गावय गीत नाचय आनंदत जगत पवित्र करे हेहि हे भगते एजन भगतर কাৰণে जगत पवित्र हो लाजयेरी गावय गीत नाचय आनंद গতিকে উদ্ধৱক এইটো ৰহস্য ভক্তিত কৈছে বাক গদগদা দৰ্বৈতে এইসচিতম ৰুদতে ভিসন হাসিত কচিত বিলয়োতে উদ্গাৱতে নিত্যতস্য মদ ভক্ত युक्त ভুবনম ফুল মোৰ ভগতে কেতিয়াবা বলে মাটিত পাগৰি দিব মোৰ নাম লইল এটাই হৈছে প্ৰেম ভক্তি এখানে বাহিৰে ভিতৰে সমস্ত জনক শ্ৰী চৰণ সেৱা জনাইছো আপোনাৰ মহামহন্ত
এজন এজন ঋষি মহাৰথী আহিছে সকলোৱে উচ্চ মঞ্চৰে তিনিবাৰ গুৰুৰ নাম লম সকলোৱে সহযোগ কৰিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কি ৰকম মানুহে আৱাজে নাই ওলাইছে আমাৰ আদিবাসী কেইজনমান ভাই অকণমান দেখা পালো আহিছে নেকি আমি সেৱা জনাইছোঁ আন্তৰিক সেৱা জনাইছোঁ দেবা আমিও একে গতিকে অকণমান মাজে সময় মই অকণমান আদিবাসী ভাষাটো কম বেয়া পাব নেকি ভাষাটো বেছি সময় নহয় তাৰ ভিতৰতে আমি অকণমান মাঠৰ ভিতৰত আমি অকণমান চুই যাম বাৰু ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে মানুহৰ জন্মটো বহুত দুৰ্লভ বোলে দুৰ্লভম মনুষ্যম দেহা মানুহৰ জন্মটো পাবলৈ বহুত টান তদপি অধ্ৰুৱম অৰ্থদম কিন্তু চাবা আকৌ আজি আছে কালি নাথাকিব পাৰি পশুপাতৰ বাণী সেইকাৰণে কৈছে কুমাৰ আচৰে প্ৰাক ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কিন্তু আমি সময়মতে ভাগৱত ধৰ্মটো নাপালোঁ চাই অকণমান সেইকাৰণে আমাৰ অলপমান এনিমেলি হৈ যায় দেই আৰু আমাৰ অসমীয়া শব্দবিলাকো ইফাল সিফাল হৈছে আপোনালোক অকণমান শুনাই ল'ব বুলি সেৱা জনাইছে দেই বা কৃষ্ণ গতিকে আমি এই ভাগৱতৰ ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলৰ মাজত বহি যেতিয়াই নেকি সন্ধ্যা অমৰ্ক সন্ধি ভাগিছে এইটো সন্ধ্যা অমৰ্ক যোগ হৈছে সন্ধ্যা অমৰ্ক দুজন ব্যক্তি দুজন টিচাৰ আৰু হিৰণ্যকশিপুৰৰ আদেশ মৰ্মে দৈত্য শিশুসকলক বামানয় শাস্ত্ৰ অধ্যয়ন কৰাইছে হয়নে বাৰু আপোনালোক জানে বাৰু এই বামানয় শাস্ত্ৰ হৈছে ঈশ্বৰ বিৰোধিত শাস্ত্ৰ ঈশ্বৰৰ যি বিমুখ শাস্ত্ৰ দৈত্য শিশুসকলক উপদেশ দিওঁতে যেতিয়াই কন্যা আৰু অমৰকৈ নিজ কৰ্মত ব্যস্ত হৈ গ'ল ঘৰুৱা কৰ্মত লিপ্ত হ'ল ভক্ত প্ৰহ্লাদ এজন মহাভাগৱত আছিল আপোনালোক মহাভাগৱত ভক্ত প্ৰহ্লাদে ভগৱন্তৰ গুণনাম কীৰ্তন দৈত্য শিশুসকলক উপদেশ দিছে আৰু কি কৈছে এই কথাটো নাৰদে যুধিষ্ঠিৰ আগত কৈছে নাৰদ বদতি ধৰ্ম মহামতী শুনা পাছে যেন ভৈৰা শুক্ৰৰ তনয় কামে বৈশ্য ভূঞা আপোনাৰো গৃহে গৈল সেই সময়তো সবাকো দায়াই দৈত্য শিশু সমস্তত মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম এতিয়া ভাগৱত ধৰ্ম মানেনো কি বহুতো সংজ্ঞা আছে তাৰ ভিতৰত গীতাত কৃষ্ণই ভাগৱত ধৰ্মৰ কথা কৈছে এই অৰ্জুন ইৰাম সমস্ত ধৰ্মক বিদুৰত পৰিহৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি যিটো গুণ নাম মোৰ সংসাৰত হাৰ কহিলো সখী তোমাত প্ৰচাৰ ৰহস্যটো ৰহস্য মোহৰ নাম কৰ্ম আকে হেবু লয় সখী ভাগৱত ধৰ্ম আকে হেবু লয় সখী ভাগৱত ধৰ্ম নাম ঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে যে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ সেইকাৰণে মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে ভাই বুঢ়া মুখেৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো ভগৱন্তৰ নাম নিৰন্তৰ তৈলধাৰা যেনেকৈ তেল ঢালিলে মানে অবিচ্ছিন্নভাৱে তেল ঢালোতে পৰি আহে সন্নত নহয় ঠিক ঈশ্বৰ কৃষ্ণৰ নাম বস্তু যদি হৃদয়ত ধাৰণ কৰি নিৰন্তৰে ঈশ্বৰৰ স্মৰণ কৰে নবীন ভক্তিৰে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্জনম বন্দনম দাস্য বাক্য আত্মনিবেদনম ইতি পুমা শব্দ বিষ্ণু ভক্তি নবনক্ষণ নবীন ভক্তিৰে ভগৱন্ত কৃষ্ণ অৰ্জন বন্দন দাস্য বাক্য আত্মনিবেদনৰ যোগেদি ঈশ্বৰ চিন্তা কৰে
আৰু সেই ঈশ্বৰক চিন্তা কৰি সমস্ত প্ৰাণীৰ হৃদয়ত কৃষ্ণময় কৃষ্ণ ভাৱপন্না হয় যিসকল ব্যক্তিয়ে এই মহান কৃষ্ণৰ মুখৰ বাণীবিলাকক উপদেশবিলাক গুৰু উপদেশবিলাকক পালন কৰিব পাৰিছে সেইসকলে এই মহাভাগৱত ধৰ্ম পালন মানে ধাৰণ কৰি ৰাখিছে গতিকে এই মহাভাগৱত ধৰ্মৰ কথাটো দৈত্য শিশুসকলক উপদেশ দিছে কি বুলি কৈছে এই ৰাম দুৰ্লভ মনুষ্য জন্ম দিলো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত ভূয়ায়ে কমত ভকতি আশ্ৰয়